Good morning students, welcome to Tele Education class. আজি আমি সংখ্যা প্ৰণালীৰ বিষয়ে অলপ পঢ়িম ঠিক আছে আজি আমাৰ বিষয় হ'ল পৰিমেয় সংখ্যা তো এনেকে আমি বহুত কিটা সংখ্যা প্ৰণালী চাও হয় নে নহয় ইয়াতে চাই আছা কি আমাৰ কি সংখ্যা প্ৰণালী আছে ন্যাচাৰাল নাম্বাৰ আছে অখণ্ড সংখ্যা আছে আৰু এনেকে বহুত ধৰণৰ সংখ্যা প্ৰণালী আছে এই গুটেকিটা সংখ্যা প্ৰণালী আমাৰ পৰিমেয় সংখ্যা ভিতৰত সোমাই থাকে তো পৰিমেয় সংখ্যাৰ ডেফিনেশনটো কি হ'ব প্ৰতিটো অখণ্ড সংখ্যা মানে p/q প্ৰতিটো অখণ্ড সংখ্যা p/q ৰূপত প্ৰকাশ কৰিব পাৰি যত p q অখণ্ড সংখ্যা হয় আৰু q is not equal to 0 হয় q to 0 কেতিয়াও হ'ব নোৱাৰে এনেকে যেটো সংখ্যা আমি পাম এটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো আচ্ছা পৰিমেয় সংখ্যাবোৰ অখণ্ড সংখ্যাৰ অনুপাতৰ হৰণফল হয় আকৌ একবাৰ কৈছো কি পৰিমেয় সংখ্যাবোৰ কোন কেটা পৰিমেয় সংখ্যা ইয়াতে এই কেটা হ'ল পৰিমেয় সংখ্যাবোৰ অখণ্ড সংখ্যাৰ অনুপাতৰ হৰণফল হয় পৰিমেয় সংখ্যাক কিউ আখৰেৰে আমি বুজাব পাৰো বা বুজোৱা হয় ঠিক আছে আচ্ছা ইয়াতে চোৱা আমি আৰু অলপ ভালকে চাও আমাৰ সংখ্যা প্ৰণালীবোৰ কি আছে ইয়াতে চোৱা স্বাভাৱিক সংখ্যা মানে ন্যাচাৰাল নাম্বাৰস কি ক 1 2 3 4 এটো আমাৰ ন্যাচাৰাল নাম্বাৰস এতিয়া যেতিয়া 0 লগ লাগি যায় তেতিয়া আমাৰ এটো কি হৈ যাব হোল নাম্বাৰস হৈ যাব তাৰ পিছত এটো কি হৈ যাব এটো আমি কি বুলি ৰিপ্ৰেজেন্ট কৰিব পাৰো q টু পৰিমেয় সংখ্যা বুলি ৰিপ্ৰেজেন্ট কৰিব পাৰো ইয়াতে চোৱা আমাৰ চাৰিটা সংখ্যা প্ৰণালী আছে আৰু এই তিনিটা কোত সোমাই আছে কিউৰ ভিতৰত সোমাই আছে মানে পৰিমেয় সংখ্যাৰ ভিতৰত সোমাই আছে এতিয়া আমি কেইটামান উক্তি চাম হসা না মিছা তোমালোকে কবা ঠিক আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে নহয় প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় সোৱা এটো কি এটা স্বাভাৱিক সংখ্যা এটো কি পূৰ্ণ সংখ্যা হ'ব না নহব তোমালোকে কোৱা এটো কি হ'ব হসা হ'ব মানে আমাৰ ওপৰৰ উক্তিটো হসা হয় প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় এতিয়া আৰু এটা উক্তি আহিছে এটো তোমালোকে ভাবা আৰু কোৱা কি প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা হয় নে নহয় আকৌ একবাৰ কৈছো প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা হয় নে নহয় পূৰ্ণ সংখ্যা এটো স্বাভাৱিক সংখ্যা হ'ব নে নহব 0 এটা পূৰ্ণ সংখ্যা কিন্তু এটো স্বাভাৱিক সংখ্যা নহয় তাৰ মানে এই ওপৰৰ উক্তিটো মিছা হয় ঠিক আছে আচ্ছা এতিয়া চোৱা আৰু এটা উক্তি আহিছে প্ৰতিটো পৰিমেয় সংখ্যাৰ পূৰ্ণ সংখ্যা হয় নে ভাবা প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হ'ব নে নাই পৰিমেয় সংখ্যাটো পূৰ্ণ সংখ্যা হ'ব নে নাই এটো হসা হ'ব না মিছা হ'ব প্ৰতিটো পৰিমেয় সংখ্যাই চোৱা যেনেকে -2/3 পৰিমেয় সংখ্যা হয় ঠিক আছে কিন্তু -2/3 পূৰ্ণ সংখ্যা নহয় আকৌ একবাৰ বুজাই আছো কি 2/3 বা তুমি এটা -3 -5 লৈ লোৱা বা 5/2 লৈ লোৱা এই বস্তুবোৰ কি হয় পৰিমেয় সংখ্যা হয় কিন্তু -2/3 এটো পূৰ্ণ সংখ্যা নহব তো এটো কি হয় মিছা হয় মানে আমাৰ ওপৰৰ যেটো উক্তি আছিল কি প্ৰতিটো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হয় নে নহয় এটো নহয় আচ্ছা প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হয় নে নহয় এটো তোমালোকে ভাবা কি প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হ'ব নে নাই এই উক্তিটো কি হসা হ'ব মানে প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হয় অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয় তো ইয়াতে এটা তোমালোকৰ সন্মুখত এটা প্ৰশ্ন আহিছে কি 0 পৰিমেয় সংখ্যা হয় নে তোমালোকে কি ভাবা 0 টো পৰিমেয় সংখ্যা হ'ব নে নাই ইয়াক p/q ৰূপত যদি আমি লিখিব
পাৰো বা লিখিব আমি পাৰিনে য'ত p আৰু q অখণ্ড সংখ্যা আৰু য'ত q is not equal to 0 আকৌ একবাৰ পঢ়ি আছো 0 পৰিমেয় সংখ্যা হয়নে ইয়াক p by q ৰূপত লিখিব পাৰিনে য'ত p আৰু q অখণ্ড সংখ্যা য'ত q is not equal to 0 তো এটো আমি কি কৰিব পাৰো কি হয় 0 এটা পৰিমেয় সংখ্যা কিয় 0 ক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো 0 by 1 য'ত এটো হল p আৰু এটো হল q আৰু ইয়াতে আমি চাব পাৰো কি q is not equal to 0 ঠিক আছে ওকে তো ইয়াক আমি যেটো মই এতিয়া কৈছো কি ইয়াক 0 by 1 ৰূপত আমি লিখিব পাৰো য'ত q is not equal to 0 আচ্ছা গণনাৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাৰ ব্যৱহাৰ আমি ডেইলি আমাৰ লাইফত আমি গণনা কৰি থাকো আৰু গণনাটো আমাৰ লাগি থাকে হয় নে নহয় তো গণনাৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাৰ আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰো এতিয়া আমি চাম এতিয়া চোৱা যদি a আৰু b দুটা স্বাভাৱিক সংখ্যা হয় তেনেহলে কি হ'ব a plus b এটা স্বাভাৱিক সংখ্যা হি হ'ব যেনেকে তোমালোকে ইয়াতে চাইছা কি 15 plus 28 কিমান হল 15 plus 28 43 ইয়াতে 31 plus 50 কিমান হল 81 তো এটো এটা কি হয় স্বাভাৱিক সংখ্যা আৰু 50 কি হয় এটা স্বাভাৱিক সংখ্যা দুটা যেতিয়া আমি স্বাভাৱিক সংখ্যা যোগ কৰো তেতিয়া আমাৰ ৰিজাল্টটো কি হ'ব স্বাভাৱিক সংখ্যা হি হ'ব তাৰ মানে যদি আমি এই 15 টোক a বুলি ধৰিব পাৰো আৰু এটোক আমি b ধৰিব পাৰো তো এতিয়া আমাৰ কি হ'ব a plus b equal to কি হ'ব এটা ন্যাচাৰাল নাম্বাৰ মানে স্বাভাৱিক সংখ্যাই হ'ব তাৰ মানে যদি a আৰু b দুটা স্বাভাৱিক সংখ্যা হয় তেনেহলে a plus b এটা স্বাভাৱিক সংখ্যা হি হ'ব আচ্ছা এতিয়া আবদ্ধ ধৰ্ম তো স্বাভাৱিক সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ হয় ঠিক আছে এতিয়া চোৱা পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ হয় পূৰ্ণ সংখ্যা মনত আছে নে পূৰ্ণ সংখ্যা কাক কওঁ আমি তো পূৰ্ণ সংখ্যা যোগ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ হয় ইয়াতে চোৱা কি 0 plus 76 কি হল 76 85 plus 0 কৰিলে কি হল 85 এইবোৰ কি হয় এটা পূৰ্ণ সংখ্যা হয় তো পূৰ্ণ সংখ্যাৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় আচ্ছা এতিয়া চোৱা তোমালোকে চাইছা এতিয়া আমাৰ ওচৰত যোগফল কেটা আছে ফাৰ্ষ্টটো কি আছে 15 plus 28 অলপ আগতে আমি দেখিছো দুটা স্বাভাৱিক সংখ্যা যেতিয়া আমি যোগ কৰো তেতিয়া যোগৰ ফলটো কি হ'ব স্বাভাৱিক সংখ্যাই হ'ব তো ইয়াতে চোৱা 15 plus 28 কি হ'ল 43 এটা স্বাভাৱিক সংখ্যা আৰু এটা স্বাভাৱিক সংখ্যাৰ লগত যোগ কৰিলে স্বাভাৱিক সংখ্যাই পাম ইয়াতে চোৱা 31 plus 50 31 এটা স্বাভাৱিক সংখ্যা হয় আৰু 50 এটা স্বাভাৱিক সংখ্যা হয় তো এটো যোগ কৰিলে আমি কি পাম এটা স্বাভাৱিক সংখ্যাই পাম এতিয়া চোৱা 0 plus 76 দুইটা যেতিয়া পূৰ্ণ সংখ্যা আমি যোগ কৰো তেতিয়া আমি কি পাই আছো এটা পূৰ্ণ সংখ্যা পাই আছো তো স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা আৰু ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰ লগ হৈ অখণ্ড সংখ্যা গঠন কৰে মনত ৰাখিবা স্বাভাৱিক সংখ্যা 0 বা পূৰ্ণ সংখ্যা আৰু ঋণাত্মক স্বাভাৱিক সংখ্যাবোৰ লগ হৈ অখণ্ড সংখ্যা গঠন কৰে আচ্ছা ইয়াতে চোৱা অখণ্ড সংখ্যা আমি এটা ৰিপ্ৰেজেন্টেশন ইয়াতে কৰি আছো এটা সাইডত চোৱা ঋণাত্মক অখণ্ড সংখ্যা আছে আৰু এটা সাইডত কি ধনাত্মক অখণ্ড সংখ্যা আছে নেগেটিভ বোৰ আমি কি বুলি কওঁ ঋণাত্মক আৰু যিমান পজিটিভ নাম্বাৰস আছে এটো আমি কি বুলি কওঁ ধনাত্মক অখণ্ড সংখ্যা কিন্তু ইয়াৰ মাজতে এটা কি আছে 0 আছে 0 টো কি বুলি কম অখণ্ড ঋণাত্মক অখণ্ড সংখ্যা বুলি কম নে ধনাত্মক বুলি কম ঋণাত্মকও নহয় আৰু ধনাত্মকও নহয় তো 0 এটা নিউট্ৰেল হ'ব 0 মানে এটা নিউট্ৰেল পজিশন মানে এটো ঋণাত্মকও নহয় আৰু ধনাত্মকও নহয় কিন্তু
পজিটিভ 0ৰ পৰা যদি পজিটিভ নাম্বাৰছ যায় +1 +2 +3 +4 +5 এটো আমি কি বুলি কম ধনাত্মক অখণ্ড সংখ্যা আৰু 0ৰ পৰা নেগেটিভ নাম্বাৰছ -1 -2 -3 যদি হয় তেন্তে আমি এটো কি বুলি কম ঋণাত্মক অখণ্ড সংখ্যা বুলি কম আচ্ছা এতিয়া অখণ্ড সংখ্যাৰ যোগফল এটা অখণ্ড সংখ্যাই হ'ব তোমালোকে চাইছা ইয়াতে অলপ আগতে আমি কি পঢ়িছিলো ঋণাত্মক আৰু ধনাত্মক অখণ্ড সংখ্যা সো ইয়াতে আমি ঋণাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা দেখিছো কি অখণ্ড সংখ্যাবোৰ যোগফল এটা অখণ্ড সংখ্যাই হ'ব যিয়ে এটা অখণ্ড সংখ্যা ল'ব পাৰা ঋণাত্মক হ'ব পাৰে বা ধনাত্মক হ'ব পাৰে ধনাত্মক বা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফলটো সদায় অখণ্ড সংখ্যাই হ'ব ইয়াতে চোৱা एग्जांपल কেটা ঠিক আছে আচ্ছা নেক্সট ইয়াতে কোৱেশ্চন কেটা তোমালোকে ভালকে মন কৰা এটো এটা আৰু এই এটা কোৱেশ্চন দুটা পৰিমেয় সংখ্যাৰ যোগফল আন এটা পৰিমেয় সংখ্যাই হয় এই তিনটা তোমালোকৰ কাৰণে এটা হোমৱৰ্ক হয় এতিয়া তোমালোকৰ গৰমৰ বন্ধ হয় নে নহয় তো এই তিনটা কোৱেশ্চন তোমালোকে ভালকে কৰিবা আৰু চাবা কি দুটা পৰিমেয় সংখ্যাৰ যোগফল আন এটা পৰিমেয় সংখ্যা হয় নে নহয় ইয়াতে তো আমি কৈ আছো কি হয় কিন্তু এটো আমি প্ৰুফ কৰিব লাগিব কেনেকে হয় তো এটোৰ কাৰণে এই তিনটা কোৱেশ্চন তোমালোকৰ সন্মুখত আছে এটো নোট কৰি লোৱা ঠিক আছে আচ্ছা এতিয়া চোৱা সংখ্যা প্ৰণালীৰ যোগ প্ৰক্ৰিয়া ক্ষেত্ৰত আবদ্ধ বিধি সংখ্যা প্ৰণালীৰ যোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ বিধি মানে আমাৰ যে চাৰিটা সংখ্যা প্ৰণালী আছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা এই চাৰিটা সংখ্যা প্ৰণালীৰ যোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ বিধি আমি এটো চাম হয় নে নহয় স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত হয় পূৰ্ণ সংখ্যা ক্ষেত্ৰতো হয় অখণ্ড আৰু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো কি হয় যোগ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ থাকে তাৰ মানে সংখ্যা প্ৰণালীবোৰ যোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হয় বুজি পাইছা স্বাভাৱিক সংখ্যা হোক বা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যা এই চাৰিটা আমাৰ সংখ্যা প্ৰণালী সদায় যোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হৈ থাকে ঠিক আছে আচ্ছা এটো মনত ৰাখিবা কি যিকোনো দুটা পৰিমেয় সংখ্যাৰ যোগফল আন এটা পৰিমেয় সংখ্যাই হয় এটো সদায় মনত ৰাখিবা ঠিক আছে যিকোনো দুটা পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা দুটাৰ যোগফল যেতিয়া আমি দুটাকে যোগ কৰো তেতিয়া আমাৰ পৰিমেয় সংখ্যাই হ'ব আমি কি পাইছো এটা পৰিমেয় সংখ্যাই পাইছো ঠিক আছে এই তিনটা তোমালোকৰ হোমৱৰ্ক দিছো এটো তোমালোকে ভালকে কৰিবা ঠিক আছে আচ্ছা দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল এটা পৰিমেয় সংখ্যা হয় অলপ আগতে আমি কি চাইছো যোগফলটো চাইছো এতিয়া আমি কি চাম কি দুটা পৰিমেয় সংখ্যাৰ বিয়োগফলটো কি হয় দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল এটা পৰিমেয় সংখ্যাই হ'ব যেনেকৈ আমি চাইছো কি যোগফল দুটা পৰিমেয় সংখ্যাৰ যোগফল কৰিলে কি হ'ব এটা আন এটা পৰিমেয় সংখ্যা হ'ব ঠিক এনেদৰে এটা মানে দুটা পৰিমেয় সংখ্যা বিয়োগফল যদি হয় আমি কি পাম এটা পৰিমেয় সংখ্যাই পাম যেনেকৈ চোৱা এটো এটা কি হয় পৰিমেয় সংখ্যা হয় এটো এটা পৰিমেয় সংখ্যা হয় এটোৰ বিয়োগফল মানে যদি আমি বিয়োগ কৰো এটাৰ পৰা আৰু এটা আমাৰ ৰিজাল্টটো কি আহিব এটা পৰিমেয় সংখ্যাই আহিব ঠিক আছে আচ্ছা তো পৰিমেয় সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ ঠিক আছে এতিয়া আমি চাম কি বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ বিধি আমি যোগফলৰ কাৰণেও দেখিছো কি যোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ বিধি চাইছো আমাৰ চাৰিটা সংখ্যা প্ৰণালীৰ এতিয়া আমি আমাৰ এই চাৰিটা যেটো আমাৰ সংখ্যা প্ৰণালী আছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা এই চাৰিটা সংখ্যা প্ৰণালীৰ ক্ষেত্ৰত বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ বিধি চাম সবে কি আবদ্ধ হৈ আছে না নহয় এতিয়া চোৱা কি আমাৰ স্বাভাৱিক সংখ্যা
বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ নহয় মনত ৰাখিবা ঠিক আছে পূৰ্ণ সংখ্যাটো কি হয় পূৰ্ণ সংখ্যা যে আমাৰ সংখ্যা প্ৰণালীটো আছে পূৰ্ণ সংখ্যা বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ নহয় কিন্তু অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হৈ থাকে তাৰ মানে কি বিয়োগৰ ক্ষেত্ৰত আমি কি চাইছো কি স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ বিধি নহয় কিন্তু অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হৈ থাকে ঠিক আছে আচ্ছা আৰু এটা বস্তু মনত ৰাখিবা কি যিকোনো দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা পৰিমেয় সংখ্যা হ'বনে যোগফলৰ ক্ষেত্ৰত আমি কি চাইছিলো কি দুটা পৰিমেয় সংখ্যা যোগ কৰিলে আমি কি পাম এটা পৰিমেয় সংখ্যা পাই আছিলো বিয়োগৰ ক্ষেত্ৰত আমি কি চাই আছো কি বিয়োগৰ ক্ষেত্ৰত দুটা পৰিমেয় সংখ্যা যোগ কৰিলে আমি এটা পৰিমেয় সংখ্যা পাই আছো এতিয়া তোমালোকে কোৱা কি পূৰণফল যেতিয়া আমি দুটা পৰিমেয় সংখ্যাৰ পূৰণফল উলাম তেতিয়া এটো পৰিমেয় সংখ্যা হ'বনে নাই যিকোনো দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা পৰিমেয় সংখ্যা হ'বনে এতিয়া চোৱা দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা পৰিমেয় সংখ্যা হ'ব ঠিক আছে মনত ৰাখিবা দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব এটা পৰিমেয় সংখ্যাই হ'ব ইয়াতে চোৱা -1/2 into -3/4 gives equal to 3/8 মানে এটো এটা কি হয় পৰিমেয় সংখ্যা হয় এটো এটা পৰিমেয় সংখ্যা হয় পূৰণ কৰিলে আমি কি পাম এটা পৰিমেয় সংখ্যাই পাই আছো তাৰ মানে কি দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা পৰিমেয় সংখ্যাই হয় আৰু পৰিমেয় সংখ্যা পূৰণ প্ৰক্ৰিয়াত আবদ্ধ হৈ থাকে এটো মনত ৰাখিবা ঠিক আছে আচ্ছা এতিয়া আমি কি চাম n আৰু w পূৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হৈ থাকে n মানে কি আছিল স্বাভাৱিক আৰু w মানে পূৰণ সংখ্যা স্বাভাৱিক সংখ্যা আৰু পূৰণ সংখ্যা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হৈ থাকে ইয়াতে চোৱা এটো কি হ'ল স্বাভাৱিক সংখ্যা কি হয় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হৈ আছে আৰু এটো পূৰ্ণ সংখ্যা পূৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হৈ আছে আচ্ছা এতিয়া আমি কি চাম আমি যোগফল চাইছো আমি বিয়োগ চাইছো এতিয়া আমি কি চাই আছো কি পূৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি আমাৰ যে চাৰিটা সংখ্যা প্ৰণালী আছে এই চাৰিটা সংখ্যা প্ৰণালীত পূৰণৰ ক্ষেত্ৰত আবদ্ধ হৈ আছে না নহয় আমাৰ ফাৰ্ষ্টত কি আছে কি স্বাভাৱিক সংখ্যা আবদ্ধ হৈ আছে নে নাই পূৰণৰ ক্ষেত্ৰত হৈ আছে ঠিক আছে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত কি হৈ আছে আবদ্ধ হয় নে নহয় হৈ আছে আৰু অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আবদ্ধ বিধি পূৰণৰ ক্ষেত্ৰত কি হৈ আছে আবদ্ধ হৈ আছে নে নাই অখণ্ড সংখ্যাটো হৈ আছে আৰু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো এটো আবদ্ধ হৈ আছে তাৰ মানে কি সকলোবোৰ সংখ্যা প্ৰণালী পূৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হৈ থাকে এটো মনত ৰাখিবা ঠিক আছে কি সংখ্যা প্ৰণালী আমাৰ যে চাৰিটা সংখ্যা প্ৰণালী আছে এই সকলোবোৰ পূৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ হৈ আছে আচ্ছা এতিয়া আমি কি চাম হৰণফল ফাৰ্স্ট আমি কি চাইছিলো কি যোগফল তাৰ পিছত আমি বিয়োগ চাইছো তাৰ পিছত পূৰণ চাইছো এতিয়া আমি কি চাম কি হৰণফল দুটা পৰিমেয় সংখ্যাৰ হৰণফল এটা পৰিমেয় সংখ্যা হয় নে নহয় তোমালোকে কি ভাবা হ'ব নে নাই দুটা পৰিমেয় সংখ্যাৰ হৰণফল এটা পৰিমেয় সংখ্যা হয় নে নহয় এই সকলোবোৰ পৰিমেয় সংখ্যাৰ হৰণফল আন এটা পৰিমেয় সংখ্যা হয় চোৱা ইয়াতে কি কৈছে কি এই সকলোবোৰ পৰিমেয় সংখ্যাৰ হৰণফল কি হ'ব এটা পৰিমেয় সংখ্যাই হ'ব তাৰ মানে এতিয়া চোৱা এটা দুটা আমাৰ পৰিমেয় সংখ্যাক যদি আমি হৰণ কৰো তেতিয়া আমি কি পাম এটা পৰিমেয় সংখ্যা পাম ইয়াতো চোৱা দুটা পৰিমেয় সংখ্যা লৈছো আমি কি পাম এটা হৰণফলৰ ক্ষেত্ৰত আমি কি কৈ আছো কি দুটা পৰিমেয় সংখ্যা যেতিয়া আমি হৰণফল কৰিম তেতিয়া আমি কি পাম কি পৰিমেয় সংখ্যাই পাম
বুজি পাইছা আচ্ছা এতিয়া চোৱা কি গতিকে যিকোনো দুটা পৰিমেয় সংখ্যাৰ হৰণফল সদায় এটা পৰিমেয় সংখ্যা নহ'ব পাৰে মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হয় যিকোনো দুটা পৰিমেয় সংখ্যাৰ হৰণফল ঠিক আছে যিকোনো দুটা পৰিমেয় সংখ্যাৰ হৰণফল সদায় এটা পৰিমেয় সংখ্যা নহ'ব পাৰে বুজি পাইছা এতিয়া চোৱা 5 divided by 0 মানে 5/0 যদি আমি লিখো এটো কি হ'ব অনিৰ্ণয় এটো তো পৰিমেয় সংখ্যা হ'ব নোৱাৰে ঠিক আছে কিয় নোৱাৰে কিয় কি আমি p/q আমি কি চাইছো কি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি থাকিব লাগে p/q যত q is not equal to 0 কিন্তু ইয়াতে কি হৈ আছে q is equal to 0 তাৰ মানে এটো কি হ'ব এটো পৰিমেয় সংখ্যা নহয় ঠিক আছে আচ্ছা পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ নহয় এটো মনত ৰাখিবা পৰিমেয় সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ নহয় বুজি পাইছা কিন্তু যে কোনো দুটা পৰিমেয় সংখ্যা হৰণফল ভাজক 0ৰ বাহিৰে সদায় এটা পৰিমেয় সংখ্যা হ'ব ভালকে মনত কৰিবা কি যে কোনো দুটা পৰিমেয় সংখ্যাৰ হৰণফল ভাজক 0ৰ বাহিৰে শূন্যৰ বাহিৰে সদায় এটা পৰিমেয় সংখ্যাই হ'ব শূন্যৰ বাহিৰে যে কোনো দুটা পৰিমেয় সংখ্যাৰ হৰণফল সদায় এটা পৰিমেয় সংখ্যাই হ'ব ঠিক আছে আচ্ছা এতিয়া আমি কি চাম কি যে কোনো দুটা অখণ্ড সংখ্যাৰ হৰণফল এটা অখণ্ড সংখ্যা নহ'ব পাৰে আৰু একবাৰ কৈ আছো যে কোনো দুটা অখণ্ড সংখ্যাৰ হৰণফল যে কোনো দুটাৰ অখণ্ড সংখ্যাৰ হৰণফল এটা অখণ্ড সংখ্যা হ'ব নহ'ব পাৰে দুটা অখণ্ড সংখ্যাৰ হৰণফল এটা অখণ্ড সংখ্যা নহ'ব পাৰে ঠিক আছে অখণ্ড সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ নহয় অখণ্ড সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আবদ্ধ নহয় আচ্ছা ইয়াতে চোৱা কি যে কোনো দুটা পূৰ্ণ সংখ্যা এতিয়া আমি পূৰ্ণ সংখ্যাৰ কথা কৈ আছো যে কোনো দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায় আন এটা পূৰ্ণ সংখ্যা নহয় ভালকে মন কৰিছানে ইয়াতে চোৱা কি কৈ আছে কি যে কোনো দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায় আন এটা পূৰ্ণ সংখ্যা নহয় যে কোনো দুটা স্বাভাৱিক সংখ্যাৰ হৰণফল সদায় আন এটা স্বাভাৱিক সংখ্যাও নহয় ঠিক আছে এতিয়া হৰণৰ ক্ষেত্ৰত আমাৰ আবদ্ধ বিধি আমি গুটেকিটা চালো যোগফল চাইছো বিয়োগ পূৰণ এতিয়া আমি হৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি আমি চাম কিহৰ ৰেসপেক্টত সংখ্যা প্ৰণালীৰ ৰেসপেক্টত সংখ্যা প্ৰণালী আমাৰ কি আছে স্বাভাৱিক সংখ্যা পূৰ্ণ অখণ্ড আৰু পৰিমেয় সংখ্যা তো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত কি হ'ব বিয়োগৰ ক্ষেত্ৰত আবদ্ধ হৈ থাকে নে নাই স্বাভাৱিক সংখ্যা নহয় পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো এটো আবদ্ধ হৈ নাথাকে আৰু অখণ্ড সংখ্যাৰ ক্ষেত্ৰতো নাথাকে আৰু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো নাথাকে তাৰ মানে কি কোনো সংখ্যা প্ৰণালী হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে কোনো সংখ্যা প্ৰণালী হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এতিয়া চোৱা ইয়াতে আমি গুটেকিটা বস্তু একেলগে চাই আছো আমি ভাগকে পঢ়িছিলো হয় না নহয় যোগফল বিয়োগ পূৰণফল আৰু হৰণৰ ক্ষেত্ৰত আমি বেলেগ বেলেগকে পঢ়ি আছো এতিয়া এই চাৰ্টটো তোমালোকে নোট কৰি ৰাখিব পাৰা বহুত ইজি হৈ যাব তোমালোকৰ কাৰণে বুজাৰ কাৰণে বহুত হেল্পফুল হ'ব ঠিক আছে আবদ্ধ বিধি আমি কি চাইছো ইয়াতে যোগফলৰ আবদ্ধ বিধি বিয়োগফলৰ আবদ্ধ বিধি আৰু পূৰণফল আৰু হৰণৰ আবদ্ধ বিধি কিহৰ ৰেসপেক্টত সংখ্যা প্ৰণালী স্বাভাৱিক পৰিমেয় সংখ্যা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা তুমি চোৱা কি যোগফলৰ ক্ষেত্ৰত আৰু পূৰণফলৰ ক্ষেত্ৰত
সংখ্যা প্ৰণালী আবদ্ধ হৈ থাকে যোগফলৰ ক্ষেত্ৰত আৰু পূৰণফলৰ ক্ষেত্ৰত কিন্তু বিয়োগৰ ক্ষেত্ৰত কি হ'ব খালি পৰিমেয় সংখ্যা আৰু অখণ্ড সংখ্যাই আবদ্ধ হৈ থাকিব ঠিক আছে কিন্তু পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা নহয় আৰু হৰণৰ ক্ষেত্ৰত সংখ্যা প্ৰণালীৰ পৰিমেয় সংখ্যা বা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা কোনো আবদ্ধ হৈ নাথাকে ঠিক আছে এতিয়া চোৱা কি স্বাভাৱিক সংখ্যাৰ যোগ প্ৰক্ৰিয়াত ক্ৰম বিনিময়তা এতিয়া ধৰা এটা ইকুৱেশ্যন a + b = b + a এতিয়া কি চাবা কি স্বাভাৱিক সংখ্যা যোগত ক্ৰম বিনিময় হয় স্বাভাৱিক সংখ্যা যোগত ক্ৰম বিনিময় হয় পৰিমেয় সংখ্যা যোগত ক্ৰম বিনিময় হয় নে নহয় ঠিক আছে এটো হ'ব নে নাই পৰিমেয় সংখ্যা যোগত ক্ৰম বিনিময় হয় নে ভাবা আচ্ছা আমি যোগ কৰা সংখ্যা কেইটাৰ ক্ৰম সলনি কৰিলেও একে যোগফল পামনে ভাবাচোন কি আমি যদি যোগ কৰা সংখ্যা কেইটাৰ ক্ৰম সলনি কৰিলেও একে যোগফল আমি পামনে কি হ'ব আমি যোগ কৰা সংখ্যা কেইটাৰ ক্ৰম সলনি কৰিলেও একে যোগফলে পাম ভালকে মন কৰিবা কি আমি যোগ কৰা সংখ্যা ইয়াতে আমি যোগ কৰিছো চোৱা -2/3 + -3/4 -2/3 + -3/4 আমি কি কৰিছো সলনি কৰিছো কি পাইছো -17/12 কিন্তু ইয়াতে চোৱা এটো যদি আমি অলপ বেলেগ কৰি দিও মানে -3/4 এটো আগতে লৈ গৈছো আৰু এটো ইয়াতে যদি আমি চেঞ্জ কৰি দিও প্লাস -2/3 তো আমাৰ কি আহিব -17/12 আহিব তাৰ মানে কি আমি যোগ কৰা সংখ্যা কেটাৰ ক্ৰম সলনি কৰিলেও একে যোগফলে আমি পাম তোমালোকৰ কাৰণে এটো এটা হোমৱৰ্ক আছে ঘৰত কৰিবা ঠিক আছে আৰু এটোও চোৱা -2 * 4/3 * 4 প্লাস -3 * 3/4 * 3 এটো যদি আমি বেলেগকে কৰো মানে ক্ৰম সলনি কৰো -2 * 4/3 * 4 এটো যদি বেলেগ মানে ইয়াতে আমি শিফট কৰো আৰু -3 * 3/4 * 3 এটো যদি আমি আগতে শিফট কৰো আমাৰ যোগফলটো কি হ'ব চোৱা ইয়াতে আমি কি পাইছো -17/12 পাইছো না ইয়াতে আমি কি পাইছো -17/12 পাইছো তাৰ মানে কি হ'ল আমি যোগ কৰা সংখ্যা কেটাৰ ক্ৰম সলনি কৰিলেও আমি একে যোগফলে পাম মানে আমি যদি এক জাগাৰ পৰা আৰু এটা জাগাত ক্ৰমটো সলনি কৰি দিও তেতিয়া হলো আমি কি পাম একে যোগফলে আমি পাম ঠিক আছে তো আমি যোগ কৰা সংখ্যা কেটাৰ ক্ৰম সলনি কৰিলেও একে যোগফলে পাম ঠিক আছে এতিয়া চোৱা বেলেগ বেলেগ সংখ্যা লৈ হিয়তৰ ক্ৰম সলনি কৰি পৰীক্ষা কৰা এটো তোমালোকৰ এটা টাস্ক ঠিক আছে তোমালোকে ঘৰতো এটো ট্ৰাই কৰিব পাৰা এতিয়াতো গৰমৰ বন্ধ আছে তো আমি সদায় অলপ অলপ ম্যাথছ প্ৰ্যাকটিছ কৰিব লাগে হয় নে নহয় তো ইয়াতে চোৱা আমি কি চাইছো 15 + 28 কি আমাৰ 15 + 28 কৰিলে কিমান আহিব 43 যদি মই 28 + 15 কৰো মানে 15 টো এই ফালে আনি দিও আৰু 28 টো হো ফালে দি দিও তো কি হ'ব আনসাৰটো 43 হ'ব এতিয়া যদি আমি কৰো কি 0 + 76 কিমান আহিব 76 যদি মই 76 + 0 কৰো কি আহিব 76 আহিব ইয়াতে চোৱা -8 প্লাস ব্ৰেকেটত -5 ঠিক আছে আৰু ইয়াতে চোৱা ক্ৰম সলনি কৰিছো -5 টো ইয়াতে আনি দিছো আৰু -8 টো ইয়াতে আনি দিছো তো -5 প্লাস -8 যদি কৰো তো এটো কি আহিব -13 আহিব তাৰ মানে কি ক্ৰম সলনি কৰিলেও আমাৰ একে যোগফলটো আহিব অখণ্ড সংখ্যা যোগত ক্ৰম বিনিময় হয় ঠিক আছে আচ্ছা বেলেগ বেলেগ সংখ্যা লৈ হিয়তৰ ক্ৰম সলনি কৰি পৰীক্ষা কৰা তোমালোকে ঘৰতো এটো ট্ৰাই কৰিব পাৰা ঠিক আছে তো পূৰ্ণ সংখ্যা যোগত ক্ৰম বিনিময় হয় পূৰ্ণ সংখ্যা যোগত ক্ৰম বিনিময় হয় এতিয়া চোৱা স্বাভাৱিক সংখ্যাৰ যোগত ক্ৰম বিনিময় হয়
15 প্লাছ 28 ইকুৱেল টু কিমান 43 এইটো কি হয় স্বাভাৱিক সংখ্যা হয় তো স্বাভাৱিক সংখ্যা যোগ কৰিলে আমি কি পাই আছো 43 যেটো পাই আছো ইয়াতো আমি 15 প্লাছ 28 কৰিলে কি পাই আছো 43 পাই আছো তো সংখ্যাৰ আৰু ক্ৰম বিনিময়তা তো ক্ৰম বিনিময়তা যোগত পৰিমেয় সংখ্যা হয় অখণ্ড সংখ্যাত হয় পূৰ্ণ সংখ্যাতো হয় আৰু স্বাভাৱিক সংখ্যাতো হৈ থাকে ঠিক আছে আচ্ছা স্বাভাৱিক সংখ্যাৰ পূৰণত ক্ৰম বিনিময়তা অলপ আগত আমি কি চাইছিলো a + b = b + a এতিয়া আমি কি চাম a * b = b * a মানে স্বাভাৱিক সংখ্যাৰ পূৰণত ক্ৰম বিনিময়তা ঠিক আছে স্বাভাৱিক সংখ্যাৰ পূৰণত ক্ৰম বিনিময় হয় স্বাভাৱিক সংখ্যাৰ পূৰণতো ক্ৰম বিনিময় হয় সকলো পৰিমেয় সংখ্যা পূৰণত ক্ৰম বিনিময় হয়নে তোমালোকে কি কোৱা হবনে নাই সকলো পৰিমেয় সংখ্যাৰ পূৰণত ক্ৰম বিনিময় হয় নে নহয় এটো তোমালোকে ভালকে ভাবা আৰু পূৰণ কৰা পৰিমেয় সংখ্যাবোৰ ক্ৰম হলনি কৰিলেও একে পূৰণফল পামনে এটো তোমালোকৰ কাৰণে এটা হোমৱৰ্ক ইয়াতে চোৱা এই চাৰিটা তোমালোকৰ হোমৱৰ্ক ইয়াতে তো কৰি তোমালোকে চাই আছে ইয়াতে পুৰা সলভ কৰা আছে কিন্তু তোমালোকে আৰু একবাৰ এটো হোমৱৰ্ক কৰিবা ঠিক আছে আৰু পৰিমেয় সংখ্যা পূৰণত ক্ৰম বিনিময় হয় ঠিক আছে তো আজিৰ কাৰণে আমি ইয়াতে সামৰিছো ক্লাসটো থ্যাংক ইউ